আজি দুপৰীয়াৰ সাজটো এয়া আপোনালোকক যে দেখাইছিলোঁ ভেদাইলতাৰ মাছ আৰু একদম সিম্পল ভাত এনেকৈ সিম্পলকৈ আজি ভাত সাজ খাম বুলি ভাবিছোঁ ভাল লাগিছেনে বাৰু আৰু ভেদাইলতাৰ জোলকণ চাওকচোন কি ধুনীয়া হৈছে সো বলক আজি মই ভেদাইলতাই দিনো মাছ কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ একেবাৰে সহজ পদ্ধতি আৰু আপোনালোকে সকলোৱে জানে তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাবলৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ সো বলক ষ্টাৰ্ট কৰোঁ একেবাৰে সহজ পদ্ধতিৰে আজি মই ভেদাইলতা দি মাছ বনাইছোঁ মোৰ যিহেতুকে ভেদাইলতাখিনি অকণমান বুঢ়া আছিলে সেইকাৰণে মই সৰু সৰুকৈ কাটি নহৰুৰ লগত এনেকৈ পিচি ল'লোঁ এতিয়া মই এইখিনি অলপ চাকি ল'ম কাৰণ পাতকেইটা অলপ বুঢ়া সেইকাৰণে হ'ব পাৰে যদি আপোনালোকৰ কোমলীয়া পাত হয় চাকিব নালাগে আপোনালোকে ডাইৰেক্টলিয়ে দি দিব আৰু এইফালে আছিলে মোৰ কচ মাছ সেইকাৰণে মই পাতলকৈ মাছটো ভাজি লৈছোঁ এতিয়া এই মাছ ভজা কেৰাহীখনতে মই দি দিছোঁ কেইটামান পাঁচফোৰণ আৰু আপোনালোকে যদি ইয়াত নহৰু কেইফুটামান খুন্দি দিব বিচাৰে তেনেকৈ খুন্দিও দিব পাৰে মই অৱশ্যে গ্ৰেভিটোত দিয়া আছে আৰু এইফালে মই আলু কেইটামান বইল কৰি লৈছোঁ এতিয়া ইয়াত মই বইল কৰি থোৱা আলুখিনি দি দিম আলু দিছোঁ মই যিহেতুকে মই ভেদাইলতাৰ জোলখিনি মানে অকণ পনীয়া হ'ব যিহেতুকে আহবোৰ মই আঁতৰাই দিলোঁ অকণমান বুঢ়া আছিলে কাৰণে সেইকাৰণে মই অকণমান বইল কৰি আলু এনেকৈ দি দিছোঁ যাতে তৰকাৰীখন অকণমান ডাঠ হয় আৰু আপোনালোকে যদি ইয়াত বিলাহী এটা দিব বিচাৰে বিলাহী এটাও দিব পাৰে ইয়াত দিম মই সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি আৰু বেলেগ মছলা মই একোৱে এড নকৰোঁ আৰু লাষ্টত খোৱাৰ আগে আগে অকণমান জালুক দিম আৰু বাকী একো এড নকৰোঁ আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো মছলাও ইয়াত এড কৰিব পাৰে কিন্তু পৰাপক্ষত মছলা এড নকৰিবই যিহেতুকে ভেদাইলতাটো বহুত এটা ঔষধি গুণ থকা এটা শাক হয় আৰু যিটো যদি খাব পাৰি বিনা মছলা বহুত বেছি স্বাস্থ্যৰ কাৰণেও উপকাৰী এইখিনি মোৰ ভজা হৈ গ'ল আৰু মই ভেদাইলতাখিনি পিচি গুড়ি কৰি মানে অকণমান চালি থৈছিলোঁ আৰু এতিয়া এইখিনি ইয়াত মই ঢালি দিম আৰু এয়া এতিয়া মই অলপ সময়ৰ কাৰণে উতলিবলৈ দিম ভেদাইলতাৰ গোন্ধ এটা আছে অকণমান বেয়াই বাৰু গোন্ধটো সকলোৱে সেইকাৰণে ভেদাইলতা খাই বৰ ভাল নাপায় গোন্ধটোৰ কাৰণে ভাল নাপায় একচুৱেলি কিন্তু আমাৰ ঘৰৰ প্ৰতিজন সদস্যই ভেদাইলতা খাই ভাল পায় আৰু সেইকাৰণে মই বনাওঁ পৰাপক্ষত যে বিশেষকৈ মোৰ ল'ৰা সি মানে শাকজাতীয় যিকোনো তৰকাৰীয়ে খায় আৰু এয়া হৈছে তাৰ সৰু পেহীয়েকে তালৈ দি পঠাইছিলে মই বিশ্বনাথ চাৰিআলি যাওঁতেই তাই দিছিলে জুলিয়ে বনাবলৈহে পৰা নাছিলোঁ সেয়া আজি এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ এয়া চাওক কি ধুনীয়াকৈ তেলখিনি বাহিৰলৈ ওলাই গ'ল দেখিছেনে এতিয়া মই ইয়াত ভাজি থোৱা মাছ কেইপিচ ধুনীয়াকৈ দি দিম আৰু আকৌ অলপ সময়ৰ কাৰণে উতলিবলৈ দিম তেলখিনি ওপৰলৈ একদম ধুনীয়াকৈ বিৰিঙি আহিছে দেখিছে মই আলুখিনি অকণমান ভাঙি দিছোঁ যাতে গ্ৰেভিটো আৰু অকণ ডাঠ হয় আপোনালোকে যে ইয়াত মচুৰ দাইল কেইটামানো দিব পাৰে ধুনীয়াকৈ ভাজি লৈ তিয়াই যেনেকৈ ইচ্ছা তেনেকৈ বনায় মই একচুৱেলি কেনেকৈ বনাইছোঁ সেয়াহে মই আপোনালোকক দেখাইছোঁ চবেইটো জানেই বনাবলৈ যিহেতুকে স্বাস্থ্যৰ কাৰণে বহুত বেছি দৰকাৰী আৰু কিছুমানৰ অৱশ্যে গেছো হৈ যায় দেই ভেদাইলতাটো খালে আমাৰ বাৰু সেইটো প্ৰব্লেম নাই আৰু এইখিনি এতিয়া উতলক আৰু উতলাৰ পিছত কেনেকুৱা হয় আপোনালোকক দেখুৱাম চব কি ধুনীয়া হৈ গ'ল দেখিছেনে আৰু এতিয়া হ'বলৈ হৈছে আৰু ইয়াত মই অকণমান জালুকৰ গুড়ি দি দিম বেছি নহয় অলপ আৰু এবাৰ ভালকৈ লৰাই লওঁ দেখিবলৈ কিন্তু বহুত সোৱাদ হৈছে খাবলৈ কেনেকুৱা হয় সেয়াও আপোনালোকক জনাম বাৰু এয়া মাছৰ তৰকাৰী চাওক কি ধুনীয়া হৈছে দেখিছেনে ভেদাইলতাই মাছ আৰু একদম চিম্পল ভাত লৈ আজি দুপৰীয়া সাজটো ভাবিছোঁ এনেকৈয়ে খাওঁ বুলি চাওকচোন কালাৰটো কি ধুনীয়া হৈছে আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা পাই জনাব মোৰ কিন্তু বহুত প্ৰিয়